মৰিগাঁও ভোৰবন্ধাত নামঘৰ মণিকূটৰ লাইখুটা স্থাপন মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী বুধবাৰে দিনৰ 11 বজাত মৰিগাঁও ভোৰবন্ধা শিলপুটা ৰাজহুৱা নামঘৰটি নতুন মণিকূট নিৰ্মাণৰ লাইখুটা স্থাপন অনুষ্ঠানটি আয়োজন কৰে। এই অনুষ্ঠানটোত উপস্থিত থাকি মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে নামঘৰ মণিকূটৰ লাইখুটা স্থাপন কৰে। চৰকাৰী পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই লাইখুটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজৰ ব্যক্তিগত পুঁজিৰে নামঘৰৰ ৰভাগৃহটি মেৰামতি কৰাৰ দায়িত্ব লয় বুলি জানিবলৈ দিয়ে। আজি ভোৰবন্ধা শিলপুটা গাঁৱৰ ৰাইজৰ এটা ঐতিহাসিক দিন। এই দিনটোত বহুদিনীয়া সমস্যা এটা আজি সমাধান হ'বলৈ গৈ আছে। মোৰ বাপ সমস্ত আই মাটিসকলে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিল যে কেনেকৈ শিলপুটা গাঁও এই হৰিমন্দিৰ মণিকূটটো নিৰ্মাণ কৰিব পৰা যায়। ময়ো আশা পালি আছিলোঁ যে কেনেকৈ কৰিব পাৰি, আৰু এফালে এখন বান্দা জৰাজীৰ্ণ অৱস্থা আৰু মোৰ যিটো ঘৰ সেইটো জৰাজীৰ্ণ অৱস্থা, সেইটোও পানী দিয়ে, বৰষুণ পৰিলে জোৰকৈ পানী দিয়ে। গতিকে তাৰ কাৰণেও মই মোৰ ব্যক্তিগত ফালৰ পৰা এই যিটো হৰিমন্দিৰ যিটো মূল টিংপাতখিনি মই বদলি কৰি দিম, আৰু 5 লাখ টকা 2.5 লাখ টকাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো আঁচনি অসম দখল, এই আঁচনি 4 লাখ 2.5 লাখ টকাৰে সম্পূৰ্ণ নহ'ব। বাকীখিনি আকৌ মই পিছৰ পৰ্যায়ত আৰম্ভ কৰাৰ পিছত একে সময়তে ইয়াক সম্পূৰ্ণ হোৱাটো কাৰণে মই চেষ্টা কৰিম। তাৰ কাৰণে আজি আধাখিলাত উপস্থিত হৈ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ।